নমস্কাৰ সকলোলৈ। আজি আপোনালোকক সৰিয়হৰ সৈতে মাছ বনাব দেখুৱাম। এয়া সৰিয়হ লৈছোঁ আৰু ইয়াতে ল'ম অকণমান নহৰু, তাৰপিছত আদা অকণমান আৰু জলকীয়া একদম এটা, কাৰণ মোৰ কণমানিজনীও খাব, সেইকাৰণে যিকোনো মই আজিকালি যিয়ে নবনাওঁ কিয় জলকীয়া খুব কমাই দিওঁ তাই খাবৰ কাৰণে। আৰু এইখিনি মই ধুনীয়াকৈ মিহি কৰি ল'ম মিক্সিত। পানী দিছোঁ অকণমান যাতে ভালদৰে মিহি হয়। আৰু এইখিনি খুব ধুনীয়া হৈ গৈছে, বেছি গোটা হৈছে। ইয়াতে আৰু অকণমান পানী দি মই পনীয়া কৰি ল'ম। আৰু মই আজি আপোনালোকক দেখুৱাম ভাপত দিয়া মাছ, সেইকাৰণে মই ইয়াত দিলোঁ অকণমান নিমখ সোৱাদ অনুযায়ী। অকণমান বেছিকৈ দিব যাতে মাছত নিমখখিনি সোমাই যায়। আৰু দিম হালধি আৰু অকণমান ৰেড চিলি পাউডাৰ অকণমান দিছোঁ। একদম আপোনালোকে দিবও পাৰে নিদিবও পাৰে। আৰু সৰিয়হৰে আমি যিকোনো আঞ্জা বনালে বেছি মছলাৰ প্ৰয়োজন নহয়, যিহেতু এনেই সোৱাদ সৰিয়হৰ আঞ্জা, সেইকাৰণে আৰু বেলেগ মছলাৰ প্ৰয়োজন নাই ইয়াত। এইখিনি ভালদৰে লৰাই কিনে মই ইয়াতে মাছখিনি লাষ্টতে এয়া মই নেমুৰ ৰস দি দিছোঁ অকণমান, এফাল নেমুৰ ৰস। এইটোৱে খুব সোৱাদ আনিব সেইকাৰণে। আৰু এইখিনি ভালকৈ লৰাই মই ইয়াতে মাছখিনি এতিয়া দি দিম। পিঁয়াজো দিলোঁ অকণমান। এটা পিঁয়াজ, সৰু পিঁয়াজ মই গোটেইখিনি দি দিছোঁ মিহিকৈ কাটি। এইখিনি লৰাই লৈ মই ইয়াতে মই যিখিনি মাছ বনাম ভাপত দিয়া মাছ, সেইখিনি মই এতিয়া এই মিশ্ৰণটোত মাছখিনি ভালদৰে লগাই ল'ম। হাতেৰে লগাই ল'ম, কাৰণ যদিহে মাছটো ভালকৈ ইয়াতে লাগি নধৰে আঞ্জাখন খাবলৈও ভাল নালাগে। আৰু মাছটোত যাতে সৰিয়হৰ পূৰা গ্ৰেভিখিনি সোমাই যায়, সেইকাৰণে মই হাতেৰে ভালকৈ লগাই লৈছোঁ। আৰু এইখিনি লগাই লৈ মই আধা ঘণ্টামানৰ কাৰণে এনেকৈ ৰেষ্ট হ'ব দিম। এইখিনি মই ঢাকোন দি কিনে থৈ দিম। আৰু মই এতিয়া এইখিনি লাষ্টত মই মাজতে সৰিয়হৰ তেল অকণমান, কেঁচা মিঠাতেল ইয়াত দিব ৰৈ গৈছিলে, সেইকাৰণে মই ইয়াত দি দিলোঁ। আপোনালোকে আগতীয়াকৈ দিব পাৰে, মই পাহৰি গৈছিলোঁ সেইকাৰণে মই লাষ্টত হ'লেও দিলোঁ। এইখিনি হৈ গৈছে এতিয়া। আৰু এইখিনি মই এতিয়া দিম এটা ষ্টীলৰ টিফিনত। এইটোতো সকলোৰে ঘৰত থাকেই। আৰু চাব যাতে টিফিনৰ ঢাকনিটো খুব টাইটকৈ ধৰে, কাৰণ ঢিলা টিফিন হ'লে কি হয় পানী সোমাই যোৱাৰ চান্স থাকে। আৰু কেঁচা জলকীয়া মই সুগন্ধিৰ বাবে দি দিলোঁ, এনেই কেঁচা জলকীয়াৰ গোন্ধটো বহুত ভাল লাগে, সেইকাৰণে। এতিয়া ঢাকনিটো লগাই এইখিনি মই ষ্টিমাৰটো দি দিম। আৰু পানী আপোনালোকে যাতে টিফিন বাতিটোৰ তলতে থাকে সেনেকৈ পানী দিব। এগিলাচমান পানী দিলে হয়, বেছি পানী দিলে কি হয় ভিতৰত সোমাই যোৱাৰ চান্স থাকে, সেইকাৰণে অলপ পানী দি এতিয়া এইখিনি মই আধা ঘণ্টাৰ কাৰণে গেছটো কমাই কিনে হ'বলৈ দিম। মাজে মাজে চাই থাকিব নালাগে, আপোনালোকে এবাৰমান চাব পাৰে। যদিহে পানী খুব সোনকালে কমি যায়, মাজতে গৰম পানী আপোনালোকে অকণমান দি দিব পাৰে। এতিয়া এইটো এনেকৈ থৈ দিলোঁ। আৰু লাষ্টত এয়া চাওক কেনেকুৱা হৈছে, খুবেই টেষ্টি হয়। আমি আগতেও বনাই খাইছোঁ, ভিডিঅ' দিয়া হোৱা নাছিলে, কিন্তু আজি ভাবিলোঁ ভিডিঅ'টি দি দিওঁ। আপোনালোকে বনাই খাব, কেনেকুৱা পায় জনাব। আৰু ভিডিঅ'টি চাই কেনেকুৱা পালে লাইক কৰি কমেণ্ট কৰি জনাবচোন। বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ মই। আচলতে ছোৱালীজনীৰ কাৰণে সেনেকৈ ভিডিঅ' দিয়া নহয়, এতিয়া খুব ব্যস্ত হৈ গৈছোঁ। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব। আৰু খুবেই টেষ্টি হয় ৰেচিপিটো, যিয়ে বনাই খাইছে জানে তেওঁলোকে। আপোনালোকে এনেকৈ বনাই খাব, খুব হেল্ডি হয়। আজিলৈ ইমানে, নমস্কাৰ।